এতিয়া মোৰ লক্ষ্য অনাগত দিনত আৰু 50,000 নিযুক্তি সম্পূৰ্ণ কৰিব পাৰো নেকি চেষ্টা অব্যাহত থাকিব মই মোৰ কাম কৰি গৈ থাকিম আজি মই দুটা বিশেষ ঘোষণা কৰিছিলো যি দুটা আপোনালোকৰ আগত মই শেয়াৰ কৰিব খুজিছো প্ৰথমটো হ'ল আমি নিযুক্তিত স্বচ্ছতা আনিলো ট্ৰান্সফাৰ পোষ্টিংতো আমি স্বচ্ছতা আনিব পাৰো নেকি চৰকাৰী কাৰ্যালয়ত চলি থকা বিভিন্ন দুৰ্নীতিৰ আন এটা কাৰণ হ'ল ট্ৰান্সফাৰ আৰু পোষ্টিং আমি যদি সিস্টেমবিলাক ৰিফৰ্ম কৰি গৈ থাকো তেতিয়া মানুহে দুৰ্নীতি কৰাৰ সুযোগে নাপাব 2 অক্টোবৰত আমি এটা পোৰ্টেল উদ্বোধন কৰিম সেই পোৰ্টেলটোত মই নগাঁৱত চাকৰি কৰি আছো মই ডিব্ৰুগড়ত আহিব খুজো ময়ো ডিব্ৰুগড়ত চাকৰি কৰি আছো মই নগাঁৱত আহিব খুজো ইজনে সিজনৰ লগত কথা পাতি মই পোৰ্টেলত আমাৰ আবেদন দুখন আপলোড কৰি দিম পোৰ্টেল 365 দিন খোলা থাকিব প্ৰতি 2 মাহৰ মূৰে মূৰে আমি এই ধৰণৰ আবেদনবিলাক নিষ্পত্তি কৰি আমি ট্ৰান্সফাৰ অৰ্ডাৰ পোৰ্টেলটোতে আকৌ তুলি দিম